কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অৱহেলাৰ কাৰণে বিভাগৰ বৰমূৰীয়াসকলৰ অৱহেলাৰ কাৰণে আজি মেধাৱী ছাত্ৰ প্ৰায় 21 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছিল। ইয়াৰ কোনো বিচাৰ হোৱা নাই। আমি বিচাৰিছো এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ পৰিয়ালক অতি শীঘ্ৰে ক্ষতিপূৰণ দিব লাগে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে। আমি দেখিছো যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি পেট্ৰলত ইথানল ব্যৱহাৰ কৰি আমাৰ সেই সৰু সৰু মানুহবিলাকৰ কষ্টেৰে উপাৰ্জিত কৰা ধনৰ দ্বাৰা ক্ৰয় কৰা গাড়ীখন আজি ধ্বংসৰ কৰা হ'লে যি ঠেলি দিছে, এই ব্যৱস্থা অৰ্থাৎ ৰাইজক অন্ধকাৰত ৰাখি ইথানলৰ ব্যৱসায় কৰা কেন্দ্ৰীয় চৰকাৰৰ এই ব্যৱসায় বন্ধ কৰিব লাগে। তাৰ দাবীত আৰু মৰ্যাদা পুৰুষোত্তম প্ৰভু ৰামচন্দ্ৰৰ নামত ৰাইজে দিয়া দান বৰঙণি এই দলটোৰ আশিক পুষ্ট কিছু ব্যক্তিয়ে যি আত্মসাৎ কৰিছে, সেই ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছো। আমাৰ এই কাৰ্যসূচী জিলা সভাপতি ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হালৈ ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, আমাৰ জিলাৰ প্ৰাক্তন সভাপতি ৰাতুল পাটোৱাৰী তথা টিহু সমষ্টিৰ প্ৰাৰ্থী আমাৰ ৰাতুল পাটোৱাৰী ডাঙৰীয়াও উপস্থিত আছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অৱহেলাৰ কাৰণে বিভাগৰ বৰমূৰীয়াসকলৰ অৱহেলাৰ কাৰণে আজি মেধাৱী ছাত্ৰ প্ৰায় 21 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছিল। ইয়াৰ কোনো বিচাৰ হোৱা নাই। আমি বিচাৰিছো এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ পৰিয়ালক অতি শীঘ্ৰে ক্ষতিপূৰণ দিব লাগে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে। আমি দেখিছো যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি পেট্ৰলত ইথানল ব্যৱহাৰ কৰি আমাৰ সেই সৰু সৰু মানুহবিলাকৰ কষ্টেৰে উপাৰ্জিত কৰা ধনৰ দ্বাৰা ক্ৰয় কৰা গাড়ীখন আজি ধ্বংসৰ কৰা হ'লে যি ঠেলি দিছে, এই ব্যৱস্থা অৰ্থাৎ ৰাইজক অন্ধকাৰত ৰাখি ইথানলৰ ব্যৱসায় কৰা কেন্দ্ৰীয় চৰকাৰৰ এই ব্যৱসায় বন্ধ কৰিব লাগে। তাৰ দাবীত আৰু মৰ্যাদা পুৰুষোত্তম প্ৰভু ৰামচন্দ্ৰৰ নামত ৰাইজে দিয়া দান বৰঙণি এই দলটোৰ আশিক পুষ্ট কিছু ব্যক্তিয়ে যি আত্মসাৎ কৰিছে, সেই ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছো। আমাৰ এই কাৰ্যসূচী জিলা সভাপতি ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হালৈ ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, আমাৰ জিলাৰ প্ৰাক্তন সভাপতি ৰাতুল পাটোৱাৰী তথা টিহু সমষ্টিৰ প্ৰাৰ্থী আমাৰ ৰাতুল পাটোৱাৰী ডাঙৰীয়াও উপস্থিত আছে।